মৃত্যু এতিয়া সহজ, মৃত্যু এতিয়া সুলভ। এদিনৰ আগতে হাঁহি থকা মুখ হেৰাই যাব পাৰে মুহূৰ্ততে, এটা সপোনৰ অপমৃত্যু। মণিকা সোণোৱাল, প্ৰাণ চঞ্চলা সৰল মৰম লগা ছোৱালীজনী আৰু নাই। ফ্ৰুট চালাড লৈ বাটৰুৱাৰ বাবে আৰু ৰৈ নাথাকে মণিকাই। মাত্ৰ 17 ঘণ্টাৰ আগতে সামাজিক মাধ্যমত নিজৰ ফ্ৰুট চালাডৰ দোকানৰ পৰা হাঁহি হাঁহি মণিকাই লিখিছিল, সকলোৱে আহিব দেই। কিন্তু সেই সাহসী পৰিশ্ৰমী ছোৱালীজনী গুচি গ'ল, সকলোকে মাতি কাকো লগ নকৰাকৈ। ধেমাজিৰ তেলিজানস্থিত পথৰ দাঁতিত ফলৰ ৰস আৰু ফ্ৰুট চালাডৰ দোকান দি স্বাৱলম্বিতাৰ অনন্য নিদৰ্শন দেখুওৱা অত্যন্ত কৰ্মঠ স্বপ্নময়ী মণিকাই হ'ব খুজিছিল আত্মনিৰ্ভৰশীল। সৰুতেই মাক দেউতাকক হেৰুৱাই মণিকাই জীৱনৰ বহু ঘাত প্ৰতিঘাতৰ মাজেৰে আগবাঢ়ি আহিছিল ইমানখিনিলৈ। পথৰ দাঁতিত ফলৰ চালাড বিক্ৰী কৰি জীৱনৰ সৰু সৰু সুখবোৰ বুটলিবলৈ চেষ্টা কৰিছিল তাই। মৰম লগা ব্যৱহাৰে সকলোকে মোহিছিল মণিকাই। নিজৰ সপোন, নিজৰ পৰিশ্ৰম আৰু হাঁহিৰে লাহে লাহে বহুতৰে হৃদয় জয় কৰিছিল। ৰাজপথে অহা যোৱা কৰা বহু পথচাৰীৰে মণিকাৰ দোকানখন হৈ পৰিছিল অতি চিনাকি। কিন্তু নিষ্ঠুৰ নিয়তিয়ে সহ্য নকৰিলে মণিকাৰ সুখ। এক শোকাবহ পথ দুৰ্ঘটনাত অকালতে মৃত্যুক সাৱটি ল'বলগীয়া হ'ল মণিকাই। বৃহস্পতিবাৰে নিশা কাম শেষ কৰি স্কুটি চলাই গৈ থাকোঁতেই পথত পেলাই থোৱা চেণ্ট গ্ৰেভেলত পিছলি পৰে মণিকা। আৰু সেই মুহূৰ্ততেই হঠাৎ পাছফালৰ পৰা অহা এখন ট্ৰাকে মহতিয়াই নিয়ে মণিকাক। চিকিৎসালয়লৈ নিয়ে যদিও আধা বাটতে মণিকাই শেষ নিশ্বাস ত্যাগ কৰে। শেষ হৈ গ'ল এখন সপোনৰ ঘৰ। হাঁহি থকা মুখেৰে ফ্ৰুট চালাড সজাই বাটৰুৱাক আপ্যায়ন কৰিবলৈ আৰু কোনো দিনেই ৰৈ নাথাকে মণিকা। নিয়তিৰ এই নিষ্ঠুৰতাক ধেমাজিবাসীয়ে সহজে মানি ল'ব পৰা নাই। মানি ল'বনো কেনেকৈ? অজান দেশলৈ এনেদৰে জানো গুচি যায়? সপোনৰ টোপোলাটো বুকুত বান্ধি মণিকা গুচি গ'ল নীৰৱে। আৰক্ষীয়ে ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰাৰ লগতে দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ সন্ধানত তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে। ভগ্নী যিটো ধেমাজিত থাকে বা আগতীয়া কৰাত আছিলে আৰু সেইটো তাই যথেষ্ট সৰু বয়সতে ভনীজনী হেৰাই ল'লো। আমাৰ 5জনী ছোৱালী আছিলে, মই একেবাৰে ডাঙৰজনী, তাই 4 নম্বৰজনী আছিলে। মা দেউতা সৰুতে ঢুকালো, আগত তাইও আমাৰ বুকুৰ মাজৰ বা থৈ গুচি গ'ল। ককাই ভাই নাই, মা দেউতা নাই, আমি ছোৱালীকেইজনীয়ে বাই ভনী হৈছিলোঁ। ককাই ভাই হৈছিলোঁ, বৰ মোকা মিলিকে আছিলোঁ। তৎক্ষণতে কি হ'ল গমেই নাপাওঁ। ইমান মানুহে এনেকুৱাকৈ মানুহে যাব লাগিলে। নিউজ ডেস্ক ৰিপৰ্ট, ভইচ 365।